আজি আমি আৰ্টিকল ডি সম্পৰ্কে কিছু কথা অসমীয়াত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিবা, সম্পূৰ্ণকে ভিডিঅ'টো চাই থাকিবা। চোৱা, আৰ্টিকল ডিৰ ব্যৱহাৰ, ইয়াৰ শুদ্ধ উচ্চাৰণ হৈছে ডি, নে THED। এই ডিটো ডিফিনেট আৰ্টিকল, ইয়াক ডিফিনেট আৰ্টিকল বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ ই কোনো এটা বস্তু বা ব্যক্তিক নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে। কোনো এটা বস্তু বা ব্যক্তিক নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে বাবে ইয়াক ডিফিনেট আৰ্টিকল বুলি কোৱা হয়। এতিয়া চোৱা, ডিফিনেট আৰ্টিকল ডি ক'ত ক'ত ব্যৱহাৰ হয় তাৰ সম্পৰ্কে আমি কিছু আলোচনা কৰিম। প্ৰথম নিয়মটো কৈছে ছিংগুলাৰ নাউনৰ আগত যিটো এই বিশ্ব ব্ৰহ্মাণ্ডত এটাই আছে, ছিংগুলাৰ বিশেষ্য পদ, যিটো এই বিশ্ব ব্ৰহ্মাণ্ডত এটাই আছে, দ্বিতীয়টো আৰু নাই, তেনেকুৱা শব্দৰ আগত বা তেনেকুৱা নাউনৰ আগত কি ব্যৱহাৰ কৰা হয়? ডি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে চাই লোৱা, দি আৰ্থ ইজ ৰাউণ্ড, পৃথিৱীখন ঘূৰণীয়া। এতিয়া আৰ্থ, পৃথিৱীখন, পৃথিৱী আৰু দ্বিতীয় বিশ্ব ব্ৰহ্মাণ্ডত দ্বিতীয়খন নাই, এখনেই আছে, হয়নে? সেইবাবে ইয়াৰ আগত ডি ব্যৱহাৰ কৰিব লাগে। তাৰপিছতে চোৱা, দি স্কাই ইজ ব্লু, আকাশ বিশ্ব ব্ৰহ্মাণ্ডত এখনেই আছে, হয়নে? গতিকে আকাশৰ আগত ডি হয়, দি স্কাই ইজ ব্লু। তেনেদৰে দ্য ছান ইজ এ ষ্টাৰ, সূৰ্যটো এটা নক্ষত্ৰ। সূৰ্যৰ কেইটা আছে বিশ্ব ব্ৰহ্মাণ্ডত? এটাই আছে, হয়নে? গতিকে সূৰ্যটোৰ আগত কি হ'ব? ডি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত দ্বিতীয় নিয়মটো হৈছে ডাইৰেকশ্যনছ বা দিশবোৰ বুজাবলৈ। উদাহৰণ চাই লোৱা, দি ছান ৰাইজেছ ইন দি ইষ্ট, সূৰ্যটো কোনফালে উদয় হয়? পূবফালে উদয় হয়, হয়নে? সূৰ্য পূবফালে উদয় হয়। পূবটো হৈছে কি? দিশ, হয়নে? দ্য ছান ছিটছ ইন দি ৱেষ্ট, ৱেষ্টটো দিশ, তাৰ আগত কি ব্যৱহাৰ কৰিছে? ডি ব্যৱহাৰ কৰিছে। দ্য হিমালয়াছ আৰ অন দি নৰ্থ অফ ইণ্ডিয়া, নৰ্থটো কি হৈছে? দিশ, গতিকে কি ব্যৱহাৰ কৰিছে? ইয়াত ডি ব্যৱহাৰ কৰিছে। হিমালয় পৰ্বত ক'ত আছে? ভাৰতৰ উত্তৰ দিশত আছে, নে? তাৰপিছতে চোৱা, শ্ৰীলংকা ইজ দি চাউথ অফ ইণ্ডিয়া, শ্ৰীলংকা ভাৰতৰ পশ্চিম দিশত আছে। ডি বুজাইছে দক্ষিণ দিশ, সেইবাবে হৈছে কি? ডি। ঠিক আছে। তাৰপিছত চোৱা, ডি ব্যৱহাৰ কৰা তৃতীয় নিয়মটো হৈছে ছিংগুলাৰ কমন নাউনৰ আগত ডি বহে, যিটো এটা, মানে যিয়ে এটা জাতিক বুজায়। এতিয়া কমন নাউন মানে হৈছে কি? জাতিবাচক বিশেষ্য পদ। কমন নাউন জাতিবাচক বিশেষ্য পদ, যি পদে কোনো এটা বস্তু বা প্ৰাণীৰ জাতি বুজায়, সেই হৈছে কি? কমন নাউন বা জাতিবাচক বিশেষ্য, হয়নে? তেনেকুৱা নাউনৰ আগত বা নাম বুজোৱা পদৰ আগত সদায় কি ব্যৱহাৰ কৰা হয়? নিৰ্দিষ্টকৈ দেখাবলৈ ডি ব্যৱহাৰ কৰা হয়। উদাহৰণ চাই লোৱা, দি কাউ ইজ এ ইউজফুল এনিমেল, কাউ বুলি কওঁতে এটা গৰুৰ কথা কোৱা নাই, গোটেই গৰু জাতিটোৰ কথা কৈছে, মানে গোটেই গৰু জাতিটোৱে মানে কি উপকাৰী জন্তু, সেইবাবে ইয়াতে কি ব্যৱহাৰ কৰিছে? নিৰ্দিষ্টকৈ দেখাবলৈ ডি ব্যৱহাৰ কৰিছে। ঠিক আছে। তাৰপিছত চোৱা, দি ৰ'জ ইজ এ বিউটিফুল ফ্লাৱাৰ, মানে গোলাপৰ গোটেই ফুলৰ জাতিটোৰ কথা কৈছে, বংশটোৰ কথা কৈছে, নে? এপাহ গোলাপৰ কথা কোৱা নাই, এপাহ গোলাপ ফুল ধুনীয়া বুলি কোৱা নাই, গোলাপ ফুলেই ধুনীয়া, সেইবাবে গোটেই জাতিটো বুজাবলৈ ইয়াতে কি ব্যৱহাৰ কৰিছে? ডি ব্যৱহাৰ কৰিছে। তাৰপিছতে 4 নম্বৰ নিয়মটো চোৱা, এজন নিৰ্দিষ্ট ব্যক্তি বা বস্তু বুজাবলৈ ডি ব্যৱহাৰ কৰা হয়। যেনে, আই ন' দি বয় হু ষ্টুড ফাৰ্ষ্ট ইন দ্য এক্সামিনেশ্যন, মই সেই ল'ৰাটো জানো বা চিনি পাওঁ, যিয়ে পৰীক্ষাত কি হৈছিলে? প্ৰথম স্থান পাইছিলে, সেই ল'ৰাটোক মই চিনি পাওঁ, সেইবাবে ইয়াত কি ব্যৱহাৰ কৰিছে? ডি ব্যৱহাৰ কৰিছে, নিৰ্দিষ্টকৈ দেখাই দিছে।
মানে ব্যক্তি বা বস্তুটো ব্যক্তিজনক নিৰ্দিষ্ট কৰি দেখাই দিছে আৰু এটা উদাহৰণ চাই লোৱা গিভ মি দি আখৰ জখলা বাই নৱকান্ত বৰুৱা মোক দিয়া আখৰ জখলা কিতাপখন মানে কাৰ দ্বাৰা লিখা নৱকান্ত বৰুৱাৰ দ্বাৰা ইয়াতে নিৰ্দিষ্টকৈ বুজাবলৈ বস্তুটো কি ব্যৱহাৰ কৰিছে দি ব্যৱহাৰ কৰিছে ইয়াৰ 5 নম্বৰ নিয়মটো চোৱা এ নাউন ডেনোটিং নেশ্যন অৰ ৰেচ এটা বিশেষ্য পদ ডেনোটিং মানে হৈছে অৰ্থ প্ৰকাশ কৰা বা চিহ্নিত কৰা নেশ্যন মানে হৈছে ৰাষ্ট্ৰ দেশ বা আৰু ৰেচ মানে হৈছে কি জাতি মানে যি বিশেষ্য পদে এখন ৰাষ্ট্ৰ বা এটা জাতিৰ অৰ্থ প্ৰকাশ কৰে বা চিহ্নিত কৰে তেনেকুৱা শব্দৰ আগত কি ব্যৱহাৰ কৰা হয় নিৰ্দিষ্টকৈ দেখাবলৈ দি ব্যৱহাৰ কৰা হয় মানে এইটো দৰকাৰী কথা এইটো চাই লোৱা উদাহৰণ দিয়া আছে দুটা দি আছামিজ আৰ হস্পিটেবল মানে হৈছে অতিথিপৰায়ণ এতিয়া ইয়াক আছামিজ বুলি কওঁতে গোটেই অসমীয়া জাতিটোৰ কথা কৈছে এজন অসমীয়াৰ কথা কোৱা নাই দ্য পিপল অফ আছাম অসমৰ সম্পূৰ্ণ মানুহৰ কথা কৈছে মানে ই এটা জাতিক বুজাইছে আছামিজ জাতিটো অসমীয়া জাতিটো সেইবাবে ইয়াত নিৰ্দিষ্টকৈ দেখাবলৈ কি ব্যৱহাৰ কৰিছে দি ব্যৱহাৰ কৰিছে অসমীয়া জাতিটো কেনেকুৱা অতিথিপৰায়ণ মানে আলহী শুশ্ৰূষা কৰি ভাল পায় হয়নে আৰু এটা উদাহৰণ চাই লোৱা দ্য ইংলিছ বুলি কওঁতে গোটেই ইংলেণ্ডৰ মানুহৰ কথা কৈছে দ্য পিপল অফ ইংলেণ্ডৰ মানুহবোৰ কেনেকুৱা ইণ্ডাষ্ট্ৰিয়াছ মানে পৰিশ্ৰমী বা উদ্যোগী ইংলেণ্ডৰ মানুহবোৰ কেনেকুৱা পৰিশ্ৰমী বা উদ্যোগী গোটেই ইংলেণ্ডৰ জাতিটোৰ কথা বুজাবলৈ বা মানুহৰ কথা বুজাবলৈ ইয়াত কি ব্যৱহাৰ কৰিছে নিৰ্দিষ্টকৈ দি ব্যৱহাৰ কৰিছে নিৰ্দিষ্টকৈ দেখাবলৈ দি ব্যৱহাৰ কৰিছে 6 নম্বৰ নিয়মটো চাই লোৱা বিশেষণ পদ আৰু সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় দি ব্যৱহাৰ হয় বিশেষণ পদ এডজেক্টিভ আৰু সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় কি হয় দি ব্যৱহাৰ কৰা হয় যেনে হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ ইয়াতে হি আটাইতকৈ ক্লাছটোৰ ভিতৰত আটাইতকৈ ভাল ল'ৰা আটাইতকৈ ভাল তাতকৈ ভাল আৰু নাই এইটো কি ডিগ্ৰী হৈ আছে সুপাৰলেটিভ ডিগ্ৰী নে সেইবাবে ইয়াৰ আগত কি ব্যৱহাৰ কৰিছে দি ব্যৱহাৰ কৰিছে 2 নম্বৰ উদাহৰণটো চাই লোৱা she is the most intelligent girl in the class তাই আটাইতকৈ কি মানে জ্ঞানী বুদ্ধিয়ক ছোৱালী ক্লাছটোৰ ভিতৰত এইটো হৈছে কি সুপাৰলেটিভ ডিগ্ৰী মানে সুপাৰলেটিভ ডিগ্ৰী আৰু এইটো গুণ বুজাইছে এইটো বিশেষণ পদ বেষ্ট আটাইতকৈ ভাল মানে বা ইয়াতে সুপাৰলেটিভ ডিগ্ৰী বুলিও আমি ক'ব পাৰোঁ তাৰ পিছৰখিনি চোৱা পিছৰ নিয়মটো হৈছে প্ৰপাৰ নাউনৰ আগত দি বহে মানে প্ৰপাৰ নাউন মানে হৈছে নামবাচক বিশেষ্য পদ নামবাচক বিশেষ্য পদৰ আগত সদায় কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় ইয়াৰ কেইটামান উদাহৰণ দিছে প্ৰথমটো হৈছে নদীৰ নামৰ আগত সদায় দি ব্যৱহাৰ কৰা হয় উদাহৰণ চোৱা দি ব্ৰহ্মপুত্ৰ ইজ দি লংগেষ্ট ৰিভাৰ ইন আছাম ব্ৰহ্মপুত্ৰখন হৈছে অসমৰ আটাইতকৈ দীঘল নদী ইয়াতে নদী আছে যিহেতু গতিকে ইয়াতে কি ব্যৱহাৰ কৰিছে দি ব্যৱহাৰ কৰিছে হয়নে তাৰপৰা বি নম্বৰ নিয়মটো হৈছে পৰ্বতৰ শাৰীৰ নামৰ আগত সদায় দি ব্যৱহাৰ কৰা হয় যেনে দি হিমালয়াছ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া হিমালয় পৰ্বত ক'ত আছে ভাৰতৰ উত্তৰ দিশত আছে বা উত্তৰ দিশত অৱস্থিত মানে হিমালয়াছৰ আগত কি ব্যৱহাৰ কৰিছে দি ব্যৱহাৰ কৰিছে কিন্তু ইয়াতে এটা নিয়ম আছে সেই নিয়মটো জানিবলগীয়া বহুত দৰকাৰী দিটো এটা পৰ্বতৰ বা শৃংগৰ টপত ব্যৱহাৰ কৰা নহয় মানে পৰ্বতৰ শাৰীৰ নামৰ আগতহে কি কৰা হয় দি ব্যৱহাৰ কৰা হয় এটা পৰ্বত থাকিলে বা শৃংগৰ টপৰ ওপৰত ওপৰ অংশ বুজালে কি ব্যৱহাৰ কৰা নহয় তাৰ আগত দি ব্যৱহাৰ কৰা নহয় উদাহৰণ চোৱা
নীলাচল ইজ ইন গুৱাহাটী নীলাচল ক'ত আছে ইয়াতে ডি ব্যৱহাৰ কৰা নাই নীলাচল গুৱাহাটীত অৱস্থিত ইয়াতে ডি ব্যৱহাৰ কৰা নাই দেখিছা চাগৈ আৰু এটা উদাহৰণ চোৱা মাউণ্ট এভাৰেষ্ট এটো পিক ইন দা হাইয়েষ্ট পিক ইন দা ৱৰ্ল্ড মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ ইয়াতে ডি ব্যৱহাৰ কৰিব লাগে কিন্তু ডি ব্যৱহাৰ কৰা নাই কাৰণ ই পৰ্বত শৃংগৰ টপ ইয়াতে এটা নীলাচল পাহাৰ গতিকে এনেকুৱা শব্দৰ আগত দা বা নাউনৰ আগত ডি ব্যৱহাৰ কৰা নহয় 3 নম্বৰ সি নম্বৰ নিয়মটো হৈছে মহাসাগৰ নামৰ আগত মহাসাগৰ নামবোৰৰ আগত সদায় কি ব্যৱহাৰ কৰা হয় ডি ব্যৱহাৰ কৰা হয় উদাহৰণ চোৱা দা পেচিফিক অ'চেন ইজ দা লাৰ্জেষ্ট অ'চেন ইন দা ৱৰ্ল্ড পেচিফিক মহাসাগৰখন আটাইতকৈ ডাঙৰ মহাসাগৰ ক'ৰ বিশ্বব্ৰহ্মাণ্ডৰ বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে কি পেচিফিক মহাসাগৰ ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে হয়নে আকৌ সাগৰৰ নামৰ আগত যেনে দি আৰবিয়ান সি ইজ located in the northwestern part of the Indian Ocean মানে ভাৰত মহাসাগৰ উত্তৰ পশ্চিম দিশত অৱস্থিত কোন কি মহাসাগৰ আৰবিয়ান সাগৰ মহাসাগৰ ঠিক আছে এনেকৈ হ'ব তাৰ পিছতে আৰু এটা নিয়ম আছে নিউজ পেপাৰ নামৰ আগত সদায় ডি ব্যৱহাৰ কৰা হয় মানে চোৱা উদাহৰণটো আই ৰিড দি আসাম ট্ৰিবিউন ৰেগুলাৰলি ইন দি মৰ্নিং মই পুৱা সদায় কি পঢ়োঁ আসাম ট্ৰিবিউন কাকতখন পঢ়োঁ ইয়াতে কি ব্যৱহাৰ কৰিছে নিৰ্দিষ্টকৈ ডি ব্যৱহাৰ কৰিছে যিহেতু নিউজ পেপাৰ আগত নিৰ্দিষ্টকৈ দেখাবলৈ ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে মানে নিউজ পেপাৰ নামৰ আগত ডি ব্যৱহাৰ কৰা হয় তাৰ পিছতে চোৱা মৰুভূমি বা ডিজাৰ্টৰ নামৰ আগত ডি ব্যৱহাৰ কৰা হয় উদাহৰণ চাই লোৱা দ্য সাহাৰা ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড সাহাৰাখন হৈছে আটাইতকৈ কি ডাঙৰ মৰুভূমি ক'ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে সাহাৰা মৰুভূমি ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে আইলেণ্ড বা দ্বীপৰ শাৰী নামৰ আগত কি বহে ডি বহে উদাহৰণ চোৱা দি আন্দামানছ আৰ ইন দি বে অফ বেংগল মানে হৈছে বংগোপসাগৰ অৱস্থিত বংগোপসাগৰ মানে আন্দামান নিকোবৰ আন্দামানছৰ যি দ্বীপ আছে আন্দামান দ্বীপবোৰ ক'ত অৱস্থিত বংগোপসাগৰ অৱস্থিত বংগোপসাগৰৰ মাজত অৱস্থিত কি আন্দামান দ্বীপৰ দ্বীপবোৰ সেইবাবে ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে এইটো মনত ৰাখিবা বে অফ বেংগল মানে বংগোপসাগৰ কিন্তু যদি এটা আইলেণ্ড থাকে সিংগল আইলেণ্ডৰ আগত ডি ব্যৱহাৰ কৰা নহয় ডি নবহে উদাহৰণ চোৱা সুমাত্ৰা ইজ এ লাৰ্জ আইলেণ্ড ইন ৱেষ্টাৰ্ণ ইণ্ডোনেছিয়া সুমাত্ৰা হৈছে ডাঙৰ দ্বীপ ক'ৰ পশ্চিম ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ হৈছে সুমাত্ৰা দ্বীপ হয়নে কিন্তু ইয়াৰ আগতে ডি ব্যৱহাৰ কৰা নাই কিন্তু কিয়নো সুমাত্ৰাটো এটা দ্বীপ ছিংগল দ্বীপ সেইবাবে ইয়াতে কি ব্যৱহাৰ কৰা নাই ডি ব্যৱহাৰ কৰা নাই ইয়াত একো ব্যৱহাৰ নহয় তাৰপিছতে পিছৰ নিয়মটো হৈছে বিখ্যাত বিল্ডিং ঘৰ যিবোৰ তাৰ নামৰ আগত সদায় ডি ব্যৱহাৰ কৰা হয় উদাহৰণ চোৱা দ্য তাজমহল ইজ ইন আগ্ৰা তাজমহল ক'ত অৱস্থিত আগ্ৰাত অৱস্থিত হয়নে আই নম্বৰ নিয়মটো হৈছে পবিত্ৰ বা ধৰ্মমূলক কিতাপৰ নামৰ আগত সদায় ডি ব্যৱহাৰ কৰা হয় যেনে বাল্মীকি ৰড দা ৰামায়ণ হয়নে ৰামায়ণ এখন ধৰ্মমূলক গ্ৰন্থ পবিত্ৰ গ্ৰন্থ ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে বাল্মীকিয়ে লিখিছিলে কি ৰামায়ণখন কোনে লিখিছিলে বাল্মীকিয়ে লিখিছে পিছৰখিনি চাই লোৱা পিছৰ নিয়মটো হৈছে দেশৰ নামৰ আগত যিবোৰ সমূহীয়াকৈ বা একেলগে গঠন হৈছে তেনেকুৱা নামৰ আগত সদায় ডি ব্যৱহাৰ কৰা হয় যেনে মাই আংকল ৱেণ্ট টু দ্য USA লাষ্ট ইয়াৰ ইয়াত সমূহীয়াকৈ দেশৰ নাম কেইবাখনো লগ লাগি গঠন হৈছে সেইবাবে ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে
হয়নে মাই আংকল ৱেণ্ট টু দ্য USA লাষ্ট ইয়েৰ মোৰ খুৰা কৈতৈ গৈছিলে USA লৈ গৈছিলে কেতিয়া যোৱা বছৰ শেষৰ নিয়মটো চোৱা মিউজিকেল সামগ্ৰীৰ নামৰ আগত যেতিয়া এইটো বজাই থকা হয় যদি বজাই থকা নহয় এনেই থাকে তেতিয়া তাৰ আগত ডি ব্যৱহাৰ কৰা নহয় যদি মিউজিকেল বস্তুটো বা মিউজিকৰ সামগ্ৰীটো বজাই থকা হয় তেতিয়া ইয়াক নিৰ্দিষ্টতা দেখাবলৈ কি ব্যৱহাৰ কৰা হয় ডি ব্যৱহাৰ কৰা হয় যেনে হি ইজ প্লেইং দ্য ফ্লুট তেওঁ কি বজাই আছে বাঁহী বজাই আছে নে ফ্লুটৰ আগত এনে সাধাৰণতে বাঁহীৰ আগত ডি ব্যৱহাৰ কৰা নহয় ইয়াত যেহেতু প্লেইং কৰি আছে বা বজাই আছে সেইবাবে ইয়াতে কি ব্যৱহাৰ কৰিছে ডি ব্যৱহাৰ কৰিছে এইখিনি আছিলে ডিৰ সম্পূৰ্ণ আলোচনা ডি ব্যৱহাৰ আৰ্টিকল ডিৰ ব্যৱহাৰৰ সম্পূৰ্ণ আলোচনা অসমীয়াত সম্পূৰ্ণকৈ ব্যাখ্যা কৰি দিছোঁ আশা কৰোঁ বুজি পাইছা